নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো প্ৰথম বিশ্বযুদ্ধৰ ওপৰত প্ৰথম বিশ্বযুদ্ধ হোৱাৰ মূল কাৰণসমূহ কি আছিল বা প্ৰথম বিশ্বযুদ্ধত কিমান সৈনিকে অংশগ্ৰহণ কৰিছিল অথবা কিমান লোকৰ মৃত্যু হৈছিল আজি ইয়াৰ ওপৰত হাজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো যিসকল ব্যক্তিয়ে বিশ্বৰ ইতিহাসৰ বিষয়ে জানিব বিচাৰে অথবা যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰে মই তেখেতসকলৰ বাবে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো প্ৰথম বিশ্বযুদ্ধ চলিছিল 28 জুলাই 1914 চনৰ পৰা 11 নৱেম্বৰ 1918 চনলৈ আৰু এই যুদ্ধ ইউৰোপৰ আৰম্ভ হৈ সমগ্ৰ পৃথিৱীত বিয়পি পৰিছিল আৰু বিশ্বৰ প্ৰতিটো বৃহৎ শক্তিয়ে এই যুদ্ধত অংশগ্ৰহণ কৰিছিল এই যুদ্ধত প্ৰায় 1,70,00,000তকৈ অধিক মানুহৰ মৃত্যু হৈছিল আৰু প্ৰায় 2 কোটিতকৈ অধিক লোক আহত হৈছিল এই প্ৰথম বিশ্বযুদ্ধত আৰু 70 নিযুত সামৰিক বাহিনীৰ লোকে এই যুদ্ধত অংশগ্ৰহণ কৰিছিল আৰু 9 নিযুত সামৰিক বাহিনীৰ লোকৰ এই যুদ্ধত মৃত্যু হৈছিল আৰু প্ৰায় বিশ্বৰ 35খনমান দেশে এই যুদ্ধত অংশগ্ৰহণ কৰিছিল প্ৰথম বিশ্বযুদ্ধ বিশেষকৈ দুটা গোটৰ মাজত হৈছিল এটা গোট হ'ল এলাইড পাৱাৰ্স আন এটা গোট হ'ল সেন্ট্ৰেল পাৱাৰ্স আৰু এই এলাইড পাৱাৰ্সৰ অধীনত যি অংশীদাৰী দেশ আছিল ব্ৰিটেইন ফ্ৰান্স আৰু ৰাছিয়া আৰু সেন্ট্ৰেল পাৱাৰ্সৰ অংশীদাৰ হিচাপে দেশ আছিল জাৰ্মানী অষ্ট্ৰেলিয়া হাংগৰী আৰু ইটালী এতিয়া এই দেশসমূহৰ ভিতৰত এটা চুক্তি আছিল যেটো এলায়েন্স আছিল যেনেকুৱা ধৰণৰ এলাইড পাৱাৰ্সৰ অংশীদাৰ হিচাপে আছিল ব্ৰিটেইন ফ্ৰান্স আৰু ৰাছিয়া হিয়তৰ যেটো চুক্তি আছিল সেই চুক্তিটো কোৱা হৈছিল ট্ৰিপল ইন্টেন্টি আৰু যি আমাৰ সেন্ট্ৰেল পাৱাৰ্সৰ অংশীদাৰ হিচাপে যি দেশ আছিল জাৰ্মানী অষ্ট্ৰেলিয়া হাংগৰী আৰু ইটালী হিয়তৰ যেটো চুক্তি আছিল সেই চুক্তিটো কোৱা হৈছিল ট্ৰিপল এলায়েন্স আৰু হিয়তৰ ভিতৰত এনেকুৱা ধৰণৰ আলোচনা আছিল যদি কিবা কাৰণত আমাৰ দেশৰ ওপৰত কোনোবা বিদেশী দেশে যদি আক্ৰমণ কৰে বা আমাৰ শত্ৰুপক্ষই যদি আমাৰ দেশৰ ওপৰত আক্ৰমণ কৰে যি হিয়তৰ এলায়েন্স দেশ আছিল যি পাৰ্টনাৰ যি দেশ আছিল হিয়তে ইজনে হিজনক সহায় কৰিব লাগিব এতিয়া আহো যে বিশ্বযুদ্ধ হোৱাৰ কাৰণসমূহ কি আছিল কাৰণসমূহ আছিল যে হিয়তৰ ভিতৰত যি শক্তিশালী সৰ্ববৃহৎ দেশসমূহ আছিল হিয়তৰ ভিতৰত সাম্ৰাজ্যবাদৰ উত্থান হৈছিল যি নৱ সাম্ৰাজ্যবাদৰ উত্থান আৰু আমি সহজ ভাষাত যদি ক'ব যাওঁ যে শক্তিশালী দেশসমূহে কি কৰিছিল যে বেলেগ দেশৰ ওপৰত নিজৰ শক্তি বৃদ্ধি কৰিছিল বা নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল যেনেকৈ ব্ৰিটেনে সেই সময়ত ভাৰতবৰ্ষক নিজৰ অধীনত কৰি ৰাখিছিল তেনেকুৱা ধৰণৰ শক্তি বৃদ্ধি কৰিছিল আৰু তেখেতসকলে সকলো ক্ষেত্ৰত শক্তিশালী হ'ব বিচাৰিছিল এটো এটা কাৰণ আছিল আৰু দ্বিতীয়টো কাৰণ আছিল অষ্ট্ৰিয়া হাংগৰীৰ এগৰাকী ৰাজকুমাৰ আছিল তেখেতৰ নাম আৰ্কি ডিউক ফ্ৰান্স ফাৰ্ডিনাণ্ড তেখেত মানে অষ্ট্ৰিয়া হাংগৰীৰ এগৰাকী ৰাজকুমাৰ আছিল পৰৱৰ্তী সময়ত তেখেতে অষ্ট্ৰিয়া হাংগৰীৰ ৰজা হ'লহেঁতেন আৰু তেখেতে এবাৰ ফুৰিব নিজৰ পত্নীক লৈ পেলাই সাৰ্বিয়াত তেখেতে ফুৰিব গৈছিল আৰু তাতে মানে এটা উগ্ৰবাদী সংগঠনে এই যি আমাৰ সেই ৰাজকুমাৰক তাতে হত্যা কৰিছিল আৰু হত্যা কৰাৰ পিছত অষ্ট্ৰিয়া হাংগৰীৰ যি লোকসকল আছিল তেখেতসকলে যথেষ্ট পৰিমাণে খং কৰিছিল উত্তেজিত হৈছিল আৰু সাৰ্বিয়াক কৈছিল যে তোমালোকৰ লগত আমি যুদ্ধ নকৰো তোমালোকে আত্মসমৰ্পণ কৰা যেতিয়া সাৰ্বিয়াক যেতিয়া অষ্ট্ৰিয়া হাংগৰীয়ে ক'লে আত্মসমৰ্পণ কৰিবৰ কাৰণে তেতিয়া সাৰ্বিয়াই কি কৰিছিল ৰাছিয়াক সহায় বিচাৰিছিল ৰাছিয়াক যেতিয়া সহায় বিচাৰিছিল তেতিয়া ৰাছিয়াই সাৰ্বিয়াক সহায় কৰিছিল আৰু ৰাছিয়া যেতিয়া সহায় কৰাৰ লগে লগে এলায়েন্সত যিখিনি কাউন্ট্ৰি আছিল যেনেকুৱা ৰাছিয়াৰ বন্ধু মানে আছিল সেই সময়ত যেটো চুক্তি আছিল তেখেতসকলৰ ফ্ৰান্স আছিল ব্ৰিটেইন আছিল তেখেতসকলো মানে সাৰ্বিয়াক সহায় কৰিলে এফালে তেতিয়া হলে লগে লগে যেতিয়া ৰাছিয়াই আক্ৰমণ কৰিলে যেতিয়া মানে অষ্ট্ৰিয়া হাংগৰীক তেতিয়া লগে লগে জাৰ্মানী আছিল অষ্ট্ৰেলিয়াৰ মানে পাৰ্টনাৰ কাউন্ট্ৰি হিচাপে হিয়তৰ লগত চুক্তি আছিল তাৰ পিছত ইটালীৰ লগত চুক্তি আছিল তেখেতসকলেও সহায় কৰিলে আৰু এনেকৈ যুদ্ধখন সমগ্ৰ পৃথিৱীত বিয়পি পৰিছিল তাৰ পিছত আমিও ভাৰতবৰ্ষই মানে অংশগ্ৰহণ কৰিছো এই সময়ত কাৰণ সেই সময়ত ব্ৰিটেইনে ভাৰতবৰ্ষত অধীন কৰি ৰাখিছিল আৰু সেই সময়ত ব্ৰিটেইনৰ অংশীদাৰ হিচাপে ভাৰতবৰ্ষৰ মানে সামৰিক বাহিনীৰ সৈন্যসকলে এই যুদ্ধত প্ৰথম বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিছিল এনেকৈ ভাৰতৰ বহু সৈনিকো মৃত্যু হৈছিল সেই সময়ত এনেকৈ মানে গোটেই বিশ্বত এই যুদ্ধ বিয়পি গৈছিল আৰু এই যুদ্ধ অতিকৈ ভয়াবহ যুদ্ধ আছিল আৰু এনেকৈ প্ৰথম বিশ্বযুদ্ধ হৈছিল মই যিখিনি তথ্য সমুকৈ দিবলগীয়া তথ্য যে ইয়াৰ কাৰণসমূহ কি আছিল এই তথ্যবোৰ আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছো
মই যিখিনি তথ্য কালেক্ট কৰিছোঁ বা সংগ্ৰহ কৰিছোঁ এইখিনি আপোনালোকৰ আগত মই ৰাখিছোঁ আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথম বিশ্বযুদ্ধৰ বিষয়ে আপোনালোকে কিছু পৰিমাণে হ'লেও মানে জানিবলৈ সক্ষম হৈছে ধন্যবাদ